নমস্কাৰ কেৰিয়াৰ প্লাছ অসম ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি অসম পুলিচৰ এখন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ ডিছকাছ কৰিম। ইয়াৰ আগতে আমি অসম পুলিচৰ কাৰণে এখন মডেল কুৱেশ্যন পেপাৰ ডিছকাছ কৰিছিলোঁ। সেইখন যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, চাই ল'ব পাৰিব। এ সুপ্ৰিম কোৰ্ট জাজ কেন বি ৰিমুভড বাই। উচ্চতম ন্যায়ালয়ে এজন ন্যায়াধীশক অপসাৰণ কৰিব পাৰে কোনে? আমাৰ ৰাষ্ট্ৰপতিয়ে আফটাৰ এন ইম্পিচমেণ্ট। চ' গতিকে অপশ্যন ডি দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আফটাৰ ইম্পিচমেণ্টটো শুদ্ধ হ'ব। ইন দ্য নেশ্যনেল ফ্লেগ অফ ইণ্ডিয়া দ্য অশোক চক্ৰ হেজ। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত অশোক চক্ৰত আছে 24ডাল স্পোক আৰু নীলা ৰঙত 24 স্পোকছ ইন ব্লু কালাৰ। অপশ্যন চি। Fundamental duties were incorporated in the Indian Constitution in the year. ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ কিমান চনত অন্তৰ্ভুক্ত কৰা হৈছিল? 1976ত। অপশ্যন চি। চ' 1976ত কি হৈছিল? 42nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট হৈছিল আৰু তাৰ দ্বাৰা এই ফাণ্ডামেণ্টেল ডিউটিজবিলাক আমাৰ ভাৰতীয় সংবিধানত ইনকৰ্পৰেট কৰা হৈছিল। আৰু কোনে ৰিকমেণ্ড কৰিছিল এইটোও সোধে, চৰণ সিং। অ'কে। India's soul live in villages was said by. ভাৰতৰ আত্মা গাঁৱত বাস কৰে কথাষাৰ কৈছিল কোনে? মহাত্মা গান্ধীয়ে। অপশ্যন ডি। The President of India addresses both houses of the Parliament assembled together at the commencement of. ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দুইখন সদনৰ সভা একেলগে আহ্বান কৰি ভাষণ প্ৰদান কৰে। আৰু কেতিয়া প্ৰদান কৰে সেইটো আমি ক'ব লাগে। প্ৰত্যেক বছৰে নে আফটাৰ ইটছ জেনেৰেল ইলেকশ্যন টু দ্য লোকসভা, বোথ এ এণ্ড বি, নে নাইডাৰ এ নৰ বি। চ' ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, আফটাৰ ইটছ জেনেৰেল ইলেকশ্যন টু দ্য লোকসভা। দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডেছক্ৰাইবছ ইণ্ডিয়া এজ। ভাৰতৰ সংবিধানত ভাৰতবৰ্ষক অভিহিত কৰা আছে কি বুলি? ইউনিয়ন অফ ষ্টেটছ। অপশ্যন চি। Which fundamental rights was described by Dr. B.R. Ambedkar as the heart and soul of the Constitution? কোনটো মৌলিক অধিকাৰক ডক্টৰ বি আৰ আম্বেদকাৰে সংবিধানৰ হৃদয় আৰু আত্মা বুলি কৈছে? ৰাইট টু কনষ্টিটিউচনেল ৰিমিডিজ। অপশ্যন ডি। চ' ৰাইট টু কনষ্টিটিউচনেল ৰিমিডিজ কোনটো অনুচ্ছেদত আছে? আৰ্টিকল 32। চ' ফাণ্ডামেণ্টেল ৰাইটছবিলাক আমাৰ মেনশ্যন কৰা আছে ইন পাৰ্ট 3। How many members can be nominated to the Lok Sabha by the President of India? ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমান সদস্যক লোকসভালৈ মনোনীত কৰিব পাৰে? 2জন। অপশ্যন এ। চাব, এই 2জন যে ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে তেওঁলোক হয় আমাৰ এংলো ইণ্ডিয়ান, কিন্তু বাই 104 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ দ্বাৰা এই এংলো ইণ্ডিয়ানটো ৰিমুভ কৰি কিহৰ কাৰণে ৰাখি দিলে? দুটা, ফৰ SC এণ্ড ST। হোৱাট আৰ টোটেল নাম্বাৰ অফ চিটছ ৰিজাৰ্ভ ফৰ SC এণ্ড ST ইন লোকসভা। লোকসভাত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে কিমানখন আসন সংৰক্ষিত কৰা আছে? 84খন SCৰ কাৰণে আৰু 47খন STৰ কাৰণে। অপশ্যন চি। ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ দ্য হেড অফ। ভাৰতৰ উপ ৰাষ্ট্ৰপতি মুৰব্বী হৈছে ক'ৰ? ৰাজ্যসভাৰ। অপশ্যন বি। ইণ্টাৰনেশ্যনেল ডেট লাইন ৰেফাৰ্ছ টু। আন্তৰ্জাতিক তাৰিখ ৰেখাই সূচায় কি? 180 ডিগ্ৰী লংগিটিউড। অপশ্যন ডি। দ্য প্লেনেট নিয়েৰেষ্ট টু ছান ইজ। সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহটো হ'ল কি? মাৰ্কাৰী। অপশ্যন চি। মাৰ্কাৰী কোনো নিজৰ উপগ্ৰহ নাই, ন' ছেটেলাইট। হুইচ প্লেনেট এমিট গ্ৰীণ লাইট। কোনটো গ্ৰহে সেউজীয়া পোহৰ নিৰ্গত কৰে? ইউৰেনাছে। অপশ্যন বি।
চ' কিয় ইউৰেনাছে সেউজীয়া পোহৰ ৰিলিজ কৰে? ডিউ টু প্ৰেজেঞ্চ অফ হাই মিথেন। টেৰিটৰিয়েল ৱাটাৰ মিনছ, টেৰিটৰিয়েল ৱাটাৰ মানে, চ' টেৰিটৰিয়েল ৱাটাৰ মানে কি হয়? দ্য ৱাটাৰ ফাউণ্ড ইন এ কাণ্ট্ৰি ইন দ্য ফৰ্ম অফ ৰিভাৰ্ছ এণ্ড লেকছ এক্সেট্ৰা, নে অপশ্যন বি দ্য ৱাটাৰ হুইচ ইজ ছাপ্লাইড টু আদাৰ কাণ্ট্ৰিজ, অপশ্যন চি ৱাটাৰ অফ চি লোকেটেড ক্ল'জ টু দ্য কোষ্ট অফ এ কাণ্ট্ৰি, নে অপশ্যন ডি ৱাটাৰ ছিকিউৰ্ড ফ্ৰম আদাৰ কাণ্ট্ৰিজ। চ' টেৰিটৰিয়েল ৱাটাৰ মানে হ'ল ৱাটাৰ অফ চি located close to the coast of a country. Option C. Dilwara temples are in. Dilwara মন্দিৰ আছে ক'ত? ৰাজস্থানত। আৰু ৰাজস্থানৰ ক'ত? মাউণ্ট আবু। Option B. মাউণ্ট আবু ইন ৰাজস্থান। ৰিং অফ ফায়াৰ মিনছ, ৰিং অফ ফায়াৰৰ অৰ্থ। ৰিং অফ ফায়াৰৰ অৰ্থ হ'ল চাৰ্কাম পেচিফিক বেল্ট। অপশ্যন এ। চ' ৰিং অফ ফায়াৰ ক'ত আছে? আমাৰ পেচিফিক অ'চেনত আছে, ইন পেচিফিক অ'চেন। অ'কে, চ' ৰিং অফ ফায়াৰত কি হয়? এই জেগাটো বহুত ইয়াত এক্টিভ ভলকেনো আছে আৰু এটা আৰ্থকুৱেক জ'ন হয়। লৰ্ড বুদ্ধাজ অৰিজিনেল নেম ৱাজ, ভগৱান বুদ্ধৰ প্ৰকৃত নাম আছিল সিদ্ধাৰ্থ। অপশ্যন বি। স্কাৰ্ভি ইজ কজ ডিউ টু ডেফিচিয়েঞ্চি অফ হুইচ ভিটামিন, স্কাৰ্ভি কি ভিটামিনৰ অভাৱৰ ফলত হয়? ভিটামিন চি। অপশ্যন চিটো শুদ্ধ হ'ব। ভিটামিন এৰ কাৰণে কি হয়? নাইট ব্লাইণ্ডনেছ, কুকুৰীকণা। most of the oxygen transported by the blood is, তেজৰ দ্বাৰা অধিকাংশই অক্সিজেনৰ পৰিবাহিত হৈ কি হয়? আমাৰ হেমোগ্লোবিনৰ লগত বাউণ্ড হৈ যায়। অ'কে, অপশ্যন চি বাউণ্ড টু হেমোগ্লোবিন। Isotopes are atoms of the same element that have different, আইচোটোপ হৈছে একেটা মৌলৰ পৰমাণু যাৰ আছে বিভিন্ন নাম্বাৰ অফ নিউট্ৰনছ। অপশ্যন এ। চ' মানে আইচোটোপছবিলাকৰ কি থাকে? চেম এটমিক নাম্বাৰ থাকে, বাট ডিফাৰেণ্ট মাছ নাম্বাৰ। জিন্স আৰ ডেছক্ৰাইব বেছড বাই, জিন্সসমূহৰ উৎকৃষ্ট বৰ্ণনা হৈছে লং ডাবল চেইনছ অফ নিউক্লিক এচিড। অপশ্যন বি। চ' জিন্সবিলাক কিহেৰে বনোৱা থাকে? ডি এন এ। চ' ডি এন এৰ ফুল ফৰ্মটো কি হয় আপোনালোকে কমেণ্টত জনাব। হু ছেইড মেন ইজ এ পলিটিকেল এনিমেল, মানুহ ৰাজনৈতিক প্ৰাণী বুলি কোনে কৈছিল? এৰিষ্টটেলে। অপশ্যন ডি। শিশু ইজ দ্য লিটাৰেৰী ৱৰ্ক অফ, শিশু কাৰ লিটাৰেৰী ৱৰ্ক? ৰবীন্দ্ৰনাথ টেগৰ। অপশ্যন চি। দ্য শ্বেপ অফ কইনছ ডিউৰিং আহোম কিংডম ৱাজ, আহোম ৰাজ্যৰ সময়ত মুদ্ৰাৰ আকৃতি আছিল অক্টাগনেল। অপশ্যন ডি। অক্টাগনেল শ্বেপটো মানে এনেকুৱা 8টা কোণ থাকে। দ্য অটোবায়োগ্ৰাফি লিভিং হিষ্ট্ৰী হেজ বিন অথৰ্ড বাই, জীৱন্ত ইতিহাস নামৰ আত্মজীৱনীখনৰ লেখক হ'ল হিলাৰী ক্লিণ্টন। অপশ্যন ডি। ইণ্ডিয়ান ইকনমি ইজ, ভাৰতীয় অৰ্থনীতি হ'ল কেপিটেলিষ্ট, ছ'চিয়েলিষ্ট, মিক্স নে ফেডাৰেল? আমাৰ ভাৰতৰ অৰ্থনীতিখন হ'ল এখন মিক্সড অৰ্থনীতি বা মিক্সড ইকনমি। অপশ্যন চি। চ' মিক্স ইকনমি মানে কি? ইয়াত আমাৰ গভৰ্ণমেণ্ট আৰু প্ৰাইভেট এই দুইটা ছেক্টৰ একেলগে থাকে। ফাইন। চ' সেইটোকে আমি চিম্পলি মিক্স ইকনমি বুলি ক'ব পাৰোঁ। দ্য নেশ্যনেল ষ্টক এক্সচেঞ্জ ইজ লোকেটেড এট, NSE ক'ত আছে সুধিছে? নেশ্যনেল ষ্টক এক্সচেঞ্জ আছে আমাৰ মুম্বাইত। অপশ্যন বি। কেতিয়া প্ৰতিষ্ঠা হৈছিল? 1992। Which was the first Assamese language magazine?
প্ৰথম অসমীয়া ভাষাৰ আলোচনী কোনখন আছিল অৰুণোদয় অপশ্যন চি অৰুণোদয় কেতিয়া প্ৰকাশ হৈছিল 1846ত ফাৰ্ষ্ট এডিটৰ কোন আছিলে নাথান ব্ৰাউন আৰু ক'ৰ পৰা প্ৰকাশ পাইছিল ফ্ৰম শিৱসাগৰ হু ৱাজ ন'ন এজ মহাৰাজা ধীৰাজ নামেৰে কাক জনা গৈছিল পুষ্য বৰ্মনক অপশ্যন চি Where will you find golden langur? সোণালী বান্দৰ ক'ত পোৱা যায় পবিতৰা লাওখোৱা চক্ৰশিলা নে পানীদিহিং গোল্ডেন লংগুৰ পোৱা যায় চক্ৰশিলাত অপশ্যন চি পবিতৰা ক'ত আছে মৰিগাঁও ওকে সো পবিতৰাত ৰাইনো ডেন্সিটি বহুত বেছি আছে লাওখোৱা আছে নগাঁও পানীদিহিং আছে শিৱসাগৰ কমেণ্টত জনাব চক্ৰশিলা ক'ত আছে আসাম সেন্স ডেছ এমপিছ টু দা ৰাজ্যসভা অসমে ৰাজ্যসভালৈ প্ৰেৰণ কৰে ডেছ সংসদ কিমানজন সংসদ আমাৰ অসমৰ পৰা ৰাজ্যসভালৈ যায় 7জন অপশ্যন ডি আৰু লোকসভালৈ 14জন এক শৰণ নাম ধৰ্ম was established by শ্ৰীমন্ত শংকৰদেৱ during which king time কোনগৰাকী ৰজাৰ সময়ত এক শৰণ নাম ধৰ্ম শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল মল্লদেৱ বা নৰনাৰায়ণৰ সময়ত অপশ্যন বি সো নৰনাৰায়ণ কোৰ ৰজা আছিল কোচসকলৰ ৰজা আছিল নৰনাৰায়ণ শিৱদৌল was constructed by which queen শিৱদৌল কোনগৰাকী ৰাণীয়ে নিৰ্মাণ কৰিছিল শিৱদৌল নিৰ্মাণ কৰিছিল শিৱসিংহৰ পত্নী দ্ৰৌপদীয়ে যাক অম্বিকা বুলিও জানে অপশ্যন বি whose daughter was Amrita Prabha who got married to Kashmir prince Meghavahn অমৃতা প্ৰভা কাৰ জীয়ৰী আছিল যি কাশ্মীৰৰ ৰাজকুমাৰৰ মেঘাভানৰ সৈতে বিয়া হৈছিল তেখেতৰ নাম হ'ল বালবৰ্মন সো বালবৰ্মনৰ জীয়ৰী অমৃতা প্ৰভা কাশ্মীৰৰ ৰাজকুমাৰ মেঘাবাহনলৈ বিয়া হৈছিল অপশ্যন বি ইষ্ট ইণ্ডিয়া কোম্পানী এনেক্স কছাৰী কিংডম বিকজ অফ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কছাৰী ৰাজ্য সংযুক্ত কৰিছিল কাৰণ ডক্ট্ৰিন অফ লেপছৰ কাৰণে অপশ্যন ডি এই ডক্ট্ৰিন অফ লেপছটো কোনে ইন্ট্ৰডিউচ কৰিছিল ডেলহাউচি লৰ্ড ডেলহাউচি Which temple was built during Salastambha dynasty? শালস্তম্ভ বংশৰ সময়ত কোনটো মন্দিৰ নিৰ্মাণ হৈছিল মহাভৈৰৱ অপশ্যন ডি সো মহাভৈৰৱ ক'ত আছে তেজপুৰত What is called as Peace Garden of Northeast? উত্তৰ পূৰ্বৰ শান্তি উদ্যান বুলি কোনখন ৰাজ্যক কোৱা হয় মিজোৰামক অপশ্যন এ In which year the first Saraighat bridge in Guwahati was constructed? কোন চনত গুৱাহাটীৰ প্ৰথমখন শৰাইঘাট দলং নিৰ্মাণ কৰা হৈছিল 1962 অপশ্যন সি প্ৰথমখন বুলি কিয় কৈছে কাৰণ পুৰণাখনৰ লগতে আৰু এখন নতুনকৈ বনোৱা হ'ল সেইখন কেতিয়া বনাইছিলে নিউ চৰাইঘাট ব্ৰিজ 2017 চনত আৰু পুৰণা শৰাইঘাট ব্ৰিজখনৰ লেন্থ কিমান আছিল 1.492 kilometer. In cricket World Cup tournaments, how many times India has defeated Pakistan? Cricket বিশ্বকাপ প্ৰতিযোগিতাত ভাৰতে পাকিস্তানক কিমানবাৰ পৰাস্ত কৰিছে 7 বাৰ অপশ্যন বি India started participating in Olympic Games in the year ভাৰতে অলিম্পিক গেমছত অংশগ্ৰহণ কৰিবলৈ কেতিয়াৰ পৰা আৰম্ভ কৰিছিল 1900 চনৰ পৰা 1900 অপশ্যন এ সো সেই সময়ত কোনে পাৰ্টিসিপেট কৰিছিল নৰমান প্ৰিটচাৰ্ড ওকে আৰু তেতিয়া 1900 চনত ক'ত হৈছিল অলিম্পিক পেৰিছত হৈছিল দ্যাট ইজ ইন ফ্ৰান্স
হু হেজ ওন ইণ্ডিভিজুৱেল গ'ল্ড মেডেল ইন অলিম্পিক গেমছ অলিম্পিক গেমছত কোনে ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰিছিল অভিনৱ বিন্দ্ৰাই অপশ্যন বি চ' স্বৰ্ণ পদক লাভ কৰা ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন হ'ল অভিনৱ বিন্দ্ৰা কেতিয়া লাভ কৰিছিল ইন বেইজিং অলিম্পিক্স 2008 চনত ওকে কিহৰ কাৰণে লাভ কৰিছিল ইন 10 মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙত ওকে আৰু সেকেণ্ডজন যদি কোন বুলি সোধে তেওঁ হ'ল নীৰজ চোপ্ৰা কেতিয়া লাভ কৰিছিল 2020 চনৰ ইন টকিঅ' Which player has been awarded with Arjuna Award, Dronacharya Award, Rajiv Gandhi Khel Ratna and Padma Shri? অৰ্থাৎ কোনজন খেলুৱৈক অৰ্জুন বঁটা দ্ৰোণাচাৰ্য বঁটা ৰাজীৱ গান্ধী খেল ৰত্ন আৰু পদ্মশ্ৰীয়ে সন্মানিত কৰা হৈছিল পুলেলা গোপীচন্দ অপশ্যন সি চ' তেখেত কোন আছিল এজন বেডমিণ্টন প্লেয়াৰ Former football player and present Chief Minister of Manipur, Sri N. Biren Singh, has served in which central government organization? প্ৰাক্তন ফুটবল খেলুৱৈ তথা মণিপুৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী শ্ৰী এন বীৰেন সিঙে কেন্দ্ৰীয় চৰকাৰৰ কোনটো সংস্থাৰ সেৱা আগবঢ়াইছিল বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চত অপশ্যন বি BSF হিমা দাস ইজ নিকনেম এজ হিমা দাসৰ উপনাম হৈছে ধিং এক্সপ্ৰেছ অপশ্যন বি এইখিনি আছিল অসম পুলিচৰ প্ৰিভিয়াছ ইয়েৰ পেপাৰৰ প্ৰশ্নসমূহ যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ